অসমৰ চাকৰি খবৰ প্ৰথমে পাবলৈ সাবস্ক্ৰাইব কৰক আমাৰ চেনেল assamguru.com আৰু প্ৰেছ কৰক বেল আইকন। নমস্কাৰ ফ্ৰেণ্ডছ, আপুনি চাই আছে assamguru.com আৰু এই ভিডিঅ'টোত মই জনাবলৈ আহিছোঁ SCERT অসমত নতুনকৈ খালী হোৱা পদৰ বিষয়ে। ইয়াতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত বহুকেইটা নন গেজেটেড পোষ্ট ওলাইছে। এইটো আপুনি অনলাইন যোগে এপ্লাই কৰিব লাগিব। ইয়াৰ লাষ্ট ডেটটো হৈছে 22 নৱেম্বৰ। কি কোৱালিফিকেশ্যন লাগিব, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি ভিডিঅ'টোত গম পাব। এতিয়া মই ৰিক্ৰুটমেণ্টৰ বিষয়ে চমুকৈ কৈ দিওঁ। এই পোষ্টসমূহ ওলাইছে ডাইৰেক্টৰেট অফ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, ইয়াৰে আণ্ডাৰত ওলাইছে। টোটেল পোষ্ট খালী হৈছে 36টাকৈ। প্ৰথম পোষ্টটো হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট, ইয়াত 5টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে DTP বা টাইপ ৰাইটিঙৰ ডিপ্ল'মা বা চাৰ্টিফিকেট বিচাৰিছে আৰু আপুনি টাইপিং ভালদৰে জনা হ'ব লাগিব। ছেকেণ্ড পোষ্টটো আছে লেবৰেটৰী এছিষ্টেণ্ট, ইয়াত 3টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি ফিজিক্স, কেমেষ্ট্ৰি বা বায়'লজিত BSc কৰা হ'ব লাগিব। লগতে কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। থাৰ্ড পোষ্টটো আছে লাইব্ৰেৰী এছিষ্টেণ্ট, ইয়াতে 1টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আপুনি যদি লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত ডিগ্ৰী পাছ কৰিছে তেতিয়াহ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। লগতে কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। ফ'ৰ্থ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, ইয়াতে 1টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি যিকোনো বিভাগত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে ইকনমিক্স, ষ্টেটিষ্টিক্স বা মেথামেটিক্স যিকোনো এটা ছাবজেক্ট গ্ৰেজুৱেশ্যন কৰাৰ সময়ত থাকিব লাগিব। লগতে কম্পিউটাৰাইজড ডাটা এণ্ট্ৰি নলেজ থাকিব লাগিব। ফিফথ ষ্টেন'গ্ৰাফাৰ, ইয়াত 1টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে আপুনি ষ্টেন'গ্ৰাফীৰ ডিপ্ল'মা কৰ্চটো কৰা হ'ব লাগিব। লগতে আপুনি কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। ছিক্স গ্ৰেজুৱেট ইনষ্ট্ৰাক্টৰ আৰ্টছৰ বাবে, ইয়াত 3টা খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি BA পাছ কৰা, লগতে B.Ed ডিগ্ৰী থাকিব লাগিব। আৰু যদি আপুনি MA ডিগ্ৰী কৰা হৈছে তেতিয়াহ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। 7 এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ বাবে, ইয়াতে 1টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন BA লগতে মেজৰ লগতে B.Ed ডিগ্ৰী থাকিব লাগিব। লগতে যদি আপুনি আৰ্টছত মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে তেতিয়াহ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। 8 এছিষ্টেণ্ট টিচাৰ ছায়েন্সত 1টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি BSc লগতে মেজৰ ফিজিক্স নাইবা কেমেষ্ট্ৰিত লগতে B.Ed ডিগ্ৰী থাকিব লাগিব। যদি আপুনি MSc ডিগ্ৰী পাছ কৰিছে তেতিয়াহ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। 9 এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ কাৰণে 1টা, ছায়েন্সৰ কাৰণে 1টা। আৰ্টছৰ কাৰণে আপুনি BA লগতে মেজৰ ইংলিছত আৰু B.Ed ডিগ্ৰী থাকিব লাগিব। আৰু লগতে MA ইংলিছত যদি কৰিছে তেতিয়াহ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। আৰু এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ বাবে আপুনি BSc মেজৰ থাকিব লাগিব ফিজিক্স নাইবা কেমেষ্ট্ৰিত, লগতে B.Ed ডিগ্ৰী থাকিব লাগিব। MSc ডিগ্ৰী কৰা হ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। 10 নৰ্মেল ইনষ্ট্ৰাক্টৰ, ইয়াত 2টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি ছায়েন্স বা আৰ্টছত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে B.Ed ডিগ্ৰী থাকিব লাগিব। আৰু ছায়েন্স বা আৰ্টছত মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। 11 ইনষ্ট্ৰাক্টৰ 2টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন BA লগতে মেজৰ ছাবজেক্ট লগতে B.Ed ডিগ্ৰী থকা হ'ব লাগিব। আৰু মাষ্টাৰ্ছ ডিগ্ৰী আৰ্টছত কৰা হ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। 12 ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ, ইয়াত 3টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো বিভাগৰ পৰা। লগতে ফাইন আৰ্ট, কেন, বেম্বু কাটিং, নাইটিং, এমব্ৰইডাৰী এনেকুৱা ধৰণৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব। 13 মেনুৱেল ইনষ্ট্ৰাক্টৰ, ইয়াত 1টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি ফাইন আৰ্টছত ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপুনি ফাইন আৰ্টছত ডিগ্ৰী লগতে B.Ed ডিগ্ৰী থাকিব লাগিব। 14 ৱৰ্ক এক্সপিৰিয়েঞ্চ টিচাৰ, ইয়াতে 1টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে
আৰ্ট এণ্ড ক্ৰাফ্ট নাইবা কাটিং, নাইটিং, এমব্ৰইডাৰী, টেইলৰিং এনেকুৱা ধৰণৰ চাৰ্টিফিকেট কৰ্চটো কৰা হ'ব লাগিব। 15th ড্ৰয়িং ইনষ্ট্ৰাক্টৰ ইয়াত এটাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি ফাইন আৰ্টছত ডিগ্ৰী পাছ কৰা হ'ব লাগিব, লগতে BA ডিগ্ৰীটো থাকিব লাগিব। 16 মিউজিক টিচাৰ এটাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি মিউজিকত বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব, লগতে আপুনি মিউজিকত মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'লে বেছিকৈ প্ৰিফাৰেঞ্চ পাব। 17 লাইব্ৰেৰিয়ান ইয়াত 4টাকৈ খালী হৈছে। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব, লগতে আপুনি কম্পিউটাৰ ভালদৰে জনা হ'ব লাগিব। এই পদকেইটাৰ কাৰণে বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈ পাৰিব। এক্স ছাৰ্ভিচমেন হ'লে 42 বছৰলৈ, OBC হ'লে 43 বছৰ, SC ST হ'লে 45 বছৰ আৰু PWD হ'লে 50 বছৰলৈ পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছ আপোনাৰ প্ৰথমে লিখিত পৰীক্ষা আৰু ইয়াৰ পাছত কম্পিউটাৰ টেষ্ট লৈ চিলেকশ্যন কৰা হ'ব। ইয়াৰ পাছত চাওক হাউ টু এপ্লাই কেৱল আপুনি অনলাইন যোগেহে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই আৰম্ভ হ'ব 2 নৱেম্বৰৰ পৰা, মানে অহাকালিৰে পৰা। আৰু যেতিয়া ইয়াতে লিংকটো খোল খায় তেতিয়া মই ইয়াতে লিংকটো সংলগ্ন কৰি দিম, তেতিয়া আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবলৈ এইখিনি কথা মনত ৰাখিব। আপোনাৰ ডকুমেণ্টছখিনি স্কেন কপি কৰা হ'ব লাগিব আৰু স্কেন কৰি JPEG বা JPG ফৰ্মত আপুনি আপলোড কৰিব লাগিব। আপোনাৰ ৰিচেণ্ট পাছপৰ্ট কালাৰ ফটোগ্ৰাফ, লগতে ছিগনেচাৰ আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। এপ্লাই কৰিবলৈ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। সবিশেষ এডভাৰটাইজমেণ্টটো চোৱাৰ কাৰণে আমাৰ অফিচিয়েল ৱেবছাইট assamguru.com-ত ভিজিট কৰিব। এইটো হ'ল টোটেল ৰিক্ৰুইটমেণ্টৰ ডিটেইলছ। ধন্যবাদ ফ্ৰেণ্ডছ, আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।